আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ ফাৰ্ডিকীকৰণৰ দাবীত আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলে দিল্লীত আপোনাৰ আমৰণ অনশন গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতসকলে আৰু তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে যিটো দাবী তেখেতসকলৰ সেই দাবীবিলাক যদি অসম চৰকাৰে যদি অতি সোনকালে মানি নলয় তেখেতসকলে দিল্লীত আমৰণ অনশন গ্ৰহণ কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু আপোনালোকে সকলো ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে ইয়াত লিখিছে দিল্লীত আমৰণ অনশন আৰু সেইখিনি নিউজ পাব্লিছ হৈছিলে দৈনিক অসমৰ বাতৰিত 1 জুলাই তাৰিখে ইয়াত লিখিছে ফাৰ্ডিকীকৰণৰ দাবীত পুনৰ আন্দোলনমুখী বেঞ্চাৰ শিক্ষক কৰ্মচাৰী ইয়াৰ পাছত লিখিছে ৰাইজৰ বেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰাজি সমাধান কৰিবলৈ পুনৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে সদৌ অসম ফাৰ্ডিকীত শিক্ষক কৰ্মচাৰী সন্থাই যিটো আমাৰ শিক্ষক কৰ্মচাৰী সন্থাই পুনৰ আমাৰ সেই ৰাইজ যিমানবিলাক বেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে যিমানবিলাক অফাৰ্ডিকীত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ সমস্যাবিলাক অতি সোনকালে যদি সমাধান যদি নকৰে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী সিদ্ধান্ত লোৱাৰ ইয়াত সিদ্ধান্ত প্ৰদান কৰিছে ইয়াৰ পাছতে লিখিছে যে মহানগৰীৰ হেঙাৰাবাৰীত কালি অনুষ্ঠিত সংস্থাৰ এখন প্ৰতিনিধিত্বমূলক সাধাৰণ সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি 2017-18 চনৰ শিক্ষা অনুষ্ঠানসমূহ পদ প্ৰাধিকৰণৰ আইনৰ পূৰ্ণাংগ সংশোধন কৰি সেই শিক্ষা অনুষ্ঠান আৰু শিক্ষক কৰ্মচাৰীৰ লগতে 2013 আৰু 2021 চনত বাদ পৰি যোৱা শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণৰ বাবে চৰকাৰক পুনৰ দাবী জনোৱা হয় যিহেতু 2017-18 চনত যিখিনি ফাৰ্ডিকীকৰণ আইন সেই ফাৰ্ডিকীকৰণ আইনটো পূৰ্ণাংগভাৱে সংশোধনলৈ আনি আমাৰ যিমানবিলাক 2013 আৰু 2021 চনৰ ফাৰ্ডিকীকৰণৰ পৰা বাদ পৰিল যিমানবিলাক শিক্ষা অনুষ্ঠান আৰু যিমানবিলাক শিক্ষক কৰ্মচাৰী ফাৰ্ডিকীকৰণৰ পৰা বাদ পৰিল সেই সকলোবিলাক শিক্ষক কৰ্মচাৰীকে আদি কৰি সেই শিক্ষা অনুষ্ঠানবিলাকৰ ফাৰ্ডিকীকৰণ কৰিবৰ কাৰণে তেখেতসকলে পুনৰ দাবী জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেই সংক্ৰান্তত এসপ্তাহৰ ভিতৰত সন্থাৰ প্ৰতিনিধিয়ে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ চেষ্টা কৰিব আৰু সেয়ে তেখেতসকলে বেঞ্চাৰ স্কুলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব তেখেতসকলে এসপ্তাহৰ ভিতৰতে চেষ্টা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ সৈতে আলোচনাত ব্যৰ্থ হ'লে তথা ৰাজ্যৰ চৰকাৰৰ ৰাজ্যখনৰ 2319খন বেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত 19,527 শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ক্ষীপ্ৰ পদক্ষেপ নল'লে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জনায় সংস্থাৰ সভাপতি হৰমোহন বৰাচাৰে নিশ্চয়কৈ আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিছে যিহেতু মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক যদি তেখেতসকলৰ লগ কৰাত বা আলোচনাত যদি ব্যৰ্থ হয় তেনেহ'লে নিশ্চয়কৈ আমাৰ 2019খন যিখিনি শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠানত জড়িত 19,527 গৰাকী শিক্ষক কৰ্মচাৰীয়ে পুনৰ যদি তেখেতসকলৰ সমস্যাখিনি যদি সমাধান কৰা যদি ক্ষীপ্ৰ পদক্ষেপ যদি অসম চৰকাৰে যদি নলয় তেনেহ'লে পুনৰ তেখেতসকলে এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংস্থাৰ সভাপতি হৰমোহন বৰাচাৰে জানিবলৈ দিছে আৰু ইয়াৰ পাছতে কৈছে যে তিনিও জনোৱা অনুসৰি ৰাজ্য চৰকাৰৰ সৈতে আলোচনা ফলপ্ৰসূ নহ'লে শিক্ষক কৰ্মচাৰীসকলে 15 জুলাই পাছতে দিছপুৰ চলো কাৰ্যসূচী হাতত ল'ব ইয়াৰ পাছতে নতুন দিল্লীত আমৰণ অনশন কাৰ্যসূচী পালন কৰিব আৰু ৰাজ্য চৰকাৰৰ একাংশ বেঞ্চাৰ শিক্ষা অনুষ্ঠানলৈ মধ্যভোজন বিনামূলীয়া পাঠ্যপুথি সাজ পোছাকৰ যোগান আদি বন্ধ কৰা কাৰ্যত খুব বক্তব্য কৰে সংস্থাৰ সভাপতিয়ে আনহাতে বিগত এসপ্তাহৰ ভিতৰত 3জনকৈ বেঞ্চাৰ শিক্ষকে প্ৰাণ হেৰুৱাত গভীৰ দুখ প্ৰকাশ কৰে সংস্থাৰ নেতৃত্বই নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে যে তেখেতসকলৰ যদি দাবীবিলাক অসম চৰকাৰে যদি ক্ষীপ্ৰতাৰে তীব্ৰতাৰে যদি সমাধান কৰিবলৈ চেষ্টা নকৰে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে 15 জুলাইৰ পাছত দিছপুৰ চলো কাৰ্যসূচী হাতত ল'ব বুলি কৈছে আৰু সেই দিছপুৰ চলো কাৰ্যসূচীত তেখেতসকলে দিল্লীত আমৰণ অনশনৰ কাৰ্যসূচী পালন কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যদি ৰাজ্য চৰকাৰে বেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ পৰা মধ্যভোজন বিনামূলীয়া পাঠ্যপুথি সাজ পোছাক যোগান আদি বন্ধ কৰাৰ কাৰ্যটো খুব বক্তব্য কৰে যিহেতু ৰাজ্য চৰকাৰে আমাৰ যিমানবিলাক বেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে সেই বেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ মধ্যভোজন বিনামূলীয়া পাঠ্যপুথি সাজ পোছাকৰ যোগানো বন্ধ কৰি দিছে আৰু সেইবাবে তেখেতসকলে সেইখিনিও খুব প্ৰকাশ কৰি উল্লেখ কৰিছে যদিহে বিগত এসপ্তাহৰ ভিতৰত
তেখেতসকলৰ যদি সমস্যাৰাজি যদি সমাধান নকৰে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে এটা তীব্ৰভাৱে আন্দোলনৰ কথা ইয়াত উল্লেখ কৰিছে আৰু দিল্লীত আমৰণ অনশনৰ কাৰ্যসূচী লোৱাৰ কথাও তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ পাছতে তেখেতসকলে কৈছে যে আমাৰ যিহেতু বিগত সময়ত আমাৰ বেঞ্চাৰ শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে তেখেতসকলে এক্সপায়াৰ হ'বলৈ হৈ গৈ আছে আৰু সেয়ে তেখেতসকলে সেইখিনি দুখ প্ৰকাশ কৰি কৈছে যে আমাৰ বেঞ্চাৰ শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক ন্যায় কেতিয়া প্ৰদান কৰিব এনেদৰে যেন আমাৰ বেঞ্চাৰ শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক কি তেখেতসকলে এইদৰে যেন এক্সপায়াৰ হ'বলৈ দিব নেকি বা অৱসৰ গ্ৰহণ কৰিবলৈ প্ৰদান কৰিছে নেকি সেয়া আমাৰ বেঞ্চাৰ শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলে অনুমান কৰিবলৈ বাধ্য হৈছে আৰু সেইবাবে তেখেতসকলে অতি সোনকালে সেই সকলোবিলাক সমস্যাখিনি সমাধান কৰি বেঞ্চাৰ শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ পদবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে আৰু শিক্ষানুষ্ঠানবিলাকক প্ৰাধিকৰণৰ দাবীত তেখেতসকলে হয়তো পুনৰ দিল্লীত এই আমৰণ অনশন কাৰ্যসূচী ল'বও পাৰে তেখেতসকলে নিশ্চয়কৈ যোৱাবাৰো আমাৰ দিল্লীত আমৰণ অনশনৰ কাৰ্যসূচী হাতত লৈছিলে আৰু দাবী উত্থাপন কৰিছিলে আৰু সেই দাবীৰ পৰাও যেন তেখেতসকলৰ সমস্যাখিনি এতিয়ালৈকে সমাধান হোৱা নাই আৰু সেইবাবে তেখেতসকলে আকৌ পুনৰ হয়তো আমাৰ দিল্লীত আমৰণ অনশনৰ কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত তেখেতসকলে গ্ৰহণ কৰিছে আৰু সেয়ে তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক এসপ্তাহৰ ভিতৰত সাক্ষাৎ কৰাৰ এটা সিদ্ধান্ত লৈছে যদিহে সাক্ষাৎ কৰাত বা আলোচনাত যদি ব্যৰ্থ হয় তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে পুনৰ দিল্লীত আমৰণ অনশনৰ কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেখেতসকলে জানিবলৈ দিছে আৰু সেয়া নিশ্চয়কৈ 15 জুলাইৰ পাছত দিল্লী চলো কাৰ্যসূচী দিছপুৰ চলো কাৰ্যসূচী হয়তো তেখেতসকলে ল'ব পাৰে আৰু ইয়াৰ পাছতে হয়তো তেখেতসকলে দিল্লীত আমৰণ অনশনৰ কাৰ্যসূচী হাতত ল'ব পাৰে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যেন অতি সোনকালে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ যিখিনি সমস্যা আছে সেই সকলোবিলাক সমস্যাকে আদি কৰি সকলোবিলাক সমস্যা যদি সমাধান কৰে তেনেহ'লে নিশ্চয়কৈ অসমৰ শিক্ষা ব্যৱস্থা আগলৈ আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰে বা আমাৰ শিক্ষক কৰ্মচাৰীয়ে আমাৰ সেই শিক্ষানুষ্ঠানত জড়িত শিক্ষক ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবলৈ তেখেতসকলক শৰণ প্ৰচেষ্টা কৰিব কিন্তু অসমৰ শিক্ষা অনুষ্ঠানবিলাকৰ বিভিন্ন ধৰণৰ শিক্ষক জড়িত আছে সেয়া নকলেই হ'ব আপোনালোকে নিশ্চয় জানে বিভিন্ন ধৰণৰ কেটেগৰীৰ শিক্ষক অসম চৰকাৰে সৃষ্টি কৰিছে এইদৰে যদি সৃষ্টি কৰি ৰাখে এখন বিদ্যালয়ত আৰু তেনেহ'লে নিশ্চয়কৈ সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কেনেকৈ আগুৱাই যাব এয়া বহুবাৰ চিন্তা কৰিব লাগিব আৰু তাৰে মাজতে নিশ্চয়কৈ আপোনালোকে জ্ঞাতই যে আমাৰ যিমানবিলাক বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী এইটো তেখেতসকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অসম চৰকাৰে যেন তেখেতসকলক সেই বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ জীৱন ঠিলকৈ মৃত্যুমুখলৈকে ঠেলি দিছে এয়া অনুমান হৈছে আৰু সেইবাবে তেখেতসকলৰ সন্তাই যদি অতি সোনকালে আমাৰ সেই বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীৰ পদবিলাক যদি প্ৰভিঞ্চিয়েলাইজ নকৰে বা পদ প্ৰাধিকৰণ নকৰে তেনেহ'লে নিশ্চয়কৈ দিছপুৰ চলো কাৰ্যসূচী হাতত ল'ব আৰু ইয়াৰ পাছতে তেখেতসকলে দিল্লীত আমৰণ অনশনৰ কাৰ্যসূচী হাতও তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যেন অতি সোনকালে আমাৰ সেইসকল বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাখিনি যেন অতি সোনকালে সমাধান কৰক সেয়া আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম